নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াত আপোনাৰ খোৱাৰ খুজলি, দাউত খাউচ এইবিলাক সমস্যাৰ সমাধান পাব বিচাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব। ইয়াত আপোনাৰ কেণ্ডি ফৰ্চ টেবলেট আছে, ইয়াৰ কম্প'জিশ্যন ইটোকনাজল কেপচুল আৰু লগতে ডেৰবিন। এইবিলাকৰ সঠিক ব্যৱহাৰ জানিব লাগিব, তেনেহ'লে আপুনি এইবোৰৰ সমস্যাৰ সমাধানটো পাই যাব। লগতে ডেৰাবিনটো লৈ ল'ব আৰু লগতে কোকোনাটৰ তেলটো অলপ লৈ ল'ব, কাৰণ কোকোনাটৰ তেল আৰু ডেৰাবিনটো অলপ মিহলাই ল'লে আপোনাৰ পুৰি নাযায় আৰু কোনো ছাইড ইফেক্ট নহয়। আৰু লগতে কেণ্ডি ফৰ্চ কেপচুলটো ল'ব পাৰে। এইবিলাক আপোনাৰ গৰম পানীৰে ধুই য'ত খাউচ বা দাউত হৈছে তাৰপিছত লোচনটো লগাই দিব, ডেৰাবিন আৰু কোকোনাটৰ তেল একেলগে। আৰু আপোনাৰ যিটো কেণ্ডি ফৰ্চ ইটোকনাজল কম্প'জিশ্যন কেপচুলটো আছে, এইটো আপুনি ৰাতিৰ ভাগত এটাকৈ খাই থাকিব। আৰু এইটো আপোনাৰ কণ্টিনিউ 2 পৰা 3 পাতালৈ খাই থাকিব। আপোনাৰ দাউত বা খাউচ সম্পূৰ্ণৰূপে সুস্থ পাব, 100% গেৰাণ্টিযুক্ত। সুস্থ মানুহে 200 mg টো গ্ৰহণ কৰিব পাৰে, আৰু একেবাৰে কমজুৰি মানুহবিলাকে ইটোকনাজল 100 mg লৈ ল'ব, ৰাতিৰ ভাগত এটাকৈ খাব। আৰু 80+ বিলাকে এইটো মেডিচিন গ্ৰহণ কৰিব। আৰু চিকেন বা মাংস একোৱে নাখাব 2 মাহলৈ।